গোবিন্দ বৰুৱা মহাবিদ্যালয়। আজি আমাৰ সৰু অনুষ্ঠান দুটি আছে। তেখেতসকলে কৰ্মব্যস্ততাৰ মাজতে আমাৰ ইয়াত উপস্থিত হোৱাৰ বাবে আমি পুনৰাই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ শ্ৰীযুত ৰন্তু কুমাৰ বৰুৱা, চক্ৰ বিষয়া, দিছপুৰ চাৰ্কল, তেখেতক আমি বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু বন্তি প্ৰজ্বলন কৰাত সহায় কৰিবলৈ আমাৰ ৰঞ্জিত হাজৰিকা আৰু নীলমণি ঠাকুৰক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ গামোচাখন আমাৰ তেখেতক পিন্ধাব আমাৰ উপদেষ্টা শ্ৰীযুত ৰঞ্জিত হাজৰিকা দেৱে। আৰু তেখেতক চমুকৈ বতৰৰ যিহেতু বিধি পথালি বা ৰাইজো অতিষ্ঠ হৈছে, সেই চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নৱমিলনপুৰ নামঘৰত সমবেত হোৱা ভকতপ্ৰাণ বৈষ্ণৱবৃন্দ, বাপাই সমস্ত যুৱক যুৱতীসকল, কণ কণ মইনাসকল, সকলোকে মোৰ তৰফৰ পৰা মান্যানুসাৰে শ্ৰদ্ধা ভক্তি সেৱা নিবেদিছোঁ। ইতিমধ্যে গানিকাৰ মাধ্যমেদি ভাওনাৰ শুভ উদ্বোধন হৈ গৈছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই খিদ্দিত দেই ধাওঁ এই গানিকাৰ মাধ্যমেদি ভাওনাৰ উদ্বোধনী অনুষ্ঠানটি অতি আটকধুনীয়াভাৱে আমাক দি থৈ গৈছে। গতিকে গানিকা প্ৰদৰ্শনৰ পিছত বক্তব্য উপস্থাপনেৰে ভাওনা উদ্বোধন কৰাৰ ধৃষ্টতা প্ৰদৰ্শন কৰা মোৰ ইচ্ছা নাই। শুভেচ্ছামূলকভাৱে মাত্ৰ 1 মিনিট সময় আপোনালোকক দুটা কথা ক'ব বিচাৰিছোঁ। নৱবিধা ভক্তিৰ নগছি বন্তি প্ৰজ্বলন হৈ আছে। শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সকিত্ৰ পাদন নিবেদন আত্মনিবেদন, এই নৱবিধা ভক্তিৰ ৰংগমঞ্চত, মুকলি মঞ্চত শেক্সপিয়াৰতকৈও পূৰ্বতেই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মুকলি মঞ্চত ভাওনা প্ৰদৰ্শনৰ যি ব্যৱস্থাপনা আমাক দি থৈ গৈছে, সেই ভাওনা সংস্কৃতি কংক্ৰিটৰ মহানগৰীৰ মাজত থাকিও আপোনালোকে ধৰি ৰাখিবৰ কাৰণে কৰা প্ৰয়াসক মই সশ্ৰদ্ধভাৱে নমন কৰিছোঁ। আৰু আজি এই স্থানীয় শিল্পীসকলে যি ভাওনা প্ৰদৰ্শন কৰিছে, মই গৌৰৱান্বিত যে মোৰ স্থানীয় অঞ্চলৰ পৰাই দোহাৰ কৰিবলৈ কেইবাজনো যুৱকে ইয়াত আহিছে। মই তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কৰপ কালিয়দমন কেলিগোপাল, ৰুক্মিণীহৰণ ৰাম বিজয়, পাৰিজাতহৰণ পত্নীপ্ৰসাদ, এই তিনিখনি অংকীয়া নাটৰ মাধ্যমেদি গুৰুজনাই যি নাট্য সাহিত্যৰ আমাক অসমীয়া সংস্কৃতিলৈ অৱদান আগবঢ়াই গৈছে, তাৰ পৰৱৰ্তী সময়ত অসমীয়া মাতৃভাষাৰ মাধ্যমত যিসমূহ অসমৰ চুকে কোণে থকা নামঘৰসমূহৰ বা মুকলি মঞ্চসমূহত নাট পৰিৱেশন হৈ আহিছে, তাৰ যোগেদি ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়, জয়ক কৃষ্ণ সংস্কৃতিৰ প্ৰচাৰক, লগতে ৰামায়ণী সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত গুৰুজনাৰ যি অৱদান, সেই অৱদানক অসমীয়া জাতিয়ে আগবঢ়াই নিছে। আজি সেই সংস্কৃতি প্ৰদৰ্শনৰ এই মঞ্চত আপোনালোক আহি নিজে ধন্য হৈছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই মহান অনুষ্ঠানটি যাউতিযুগীয়া হওক। নামঘৰৰ মাজত আমি আচলতে উচ্চ আসনত বহিছোঁ সকলোৱে, ব্যৱস্থাপনাটোৱেই তেনেকুৱা। কিন্তু নামঘৰৰ এই বাংময় মূৰ্তি প্ৰতিষ্ঠাৰ বেদীত উচ্চ আসনত বহাৰ আচলতে বহিব নালাগে, কিন্তু ব্যৱস্থাপনাটোৱেই তেনেকুৱা হৈছে। বাৰু যে কি নহওক, সকলোকে মোৰ তৰফৰ পৰা এই অকিঞ্চনে অভাজনে শ্ৰদ্ধা নিবেদিছোঁ। আৰু প্ৰতিকূল বতৰৰ মাজতো ভাওনাখন ভালকৈ হৈ যাওক তাৰ কামনাৰে ভগৱন্ত পুৰুষলৈ মই মোৰ সেৱা নিবেদিছোঁ। আৰু ভাওনাভাগী শুভ উদ্বোধন কৰা হৈছে বুলি ঘোষণা কৰা হৈছে। ধন্যবাদ। ধন্যবাদ বৰুৱাদেৱ। তেখেতে খন্তেক সময়তে যথেষ্ট মূল্যৱান কথা আমাক ক'লে।
এইবাৰ আমাৰ ডক্টৰ প্ৰাণজিৎ কুমাৰ নাথক এখনি গামোচাৰে সম্ভাষণ জনাবলৈ মই শ্ৰী লোহিত হাজৰিকাদেৱক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু তেখেতকো চমুকৈ দুআষাৰ আমাৰ আগত বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। সমন্বিত আয়োজক মণ্ডলী, আমি সকলোৱে জানো যে মহাপুৰুষজনাৰ যি অপূৰ্ব সৃষ্টি, সাহিত্য সংস্কৃতি, একাংকিকা নাট, অংকীয়া ভাওনা, তেওঁৰ যি জাউতিযুগীয়া সৃষ্টি আৰু অসমীয়া সংস্কৃতি তথা ভাৰতবৰ্ষ উত্তৰ পূৰ্বাঞ্চল তেওঁৰ যি অৱদান, আমাৰ মানৱীয় প্ৰমূল্যবোধ আৰু মানৱীয় সভ্যতা বিকাশত তেওঁৰ যি অৱদান এক চিৰস্মৰণীয় অৱদান হৈ ৰ'ব। আৰু অংকীয়া ভাওনা তাৰেই এক অপূৰ্ব সৃষ্টি। আজি সীতাহৰণ বালিবধ এই অংকীয়া ভাওনাখন ইয়াত উপবিষ্ট কৰিব ওলাইছে মোৰ ভাতৃপ্ৰতিম মহাবিদ্যালয়ৰ অতি ঘনিষ্ঠ বন্ধু ডক্টৰ দীপেন দাস, সমন্বিত লুকু কোঁৱৰ আৰু এই ভাওনাত অংশগ্ৰহণকাৰী সমূহ ভক্তবৃন্দৰ প্ৰতি মই মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা আন্তৰিক শ্ৰদ্ধা তথা মৰম যাচিছোঁ। মহাপুৰুষজনৰ যি সৃষ্টি, এই সৃষ্টিৰ অংকীয়া ভাওনা হ'ল এক আংগিক প্ৰত্যক্ষ আৰু বিভিন্ন ভংগীমাৰে ভগৱান কৃষ্ণৰ তথা স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু আমাৰ বেদ উপনিষদ এইবিলাকৰ যি এটা বাংময় প্ৰকাশভংগীৰে তাৰ এক অপূৰ্ব নিদৰ্শন মহাপুৰুষজনাই আমাৰ মাজত দি থৈ গৈছে। আমি সকলোৱে, আমি উঠি অহা প্ৰজন্মই ইয়াক যথেষ্ট কষ্ট সহকাৰে হ'লেও আমি ইয়াক আমাৰ সমাজত জীয়াই ৰাখিব লাগিব। উঠি অহা প্ৰজন্মৰ প্ৰতি মোৰ অনুৰোধ, আমি যাতে এই কংক্ৰিটৰ মহানগৰীত আজি এই অঞ্চলত এই অনুষ্ঠানৰ আয়োজন অতি উল্লেখনীয় পদক্ষেপ আৰু ভৱিষ্যতে হয়তো মহাপুৰুষজনাৰ এই যিটো চৰ্চা, ইয়াক আমি এক উন্নত পৰ্যায়লৈ লৈ যাব লাগিব। আমাৰ সমাজৰ মাজত ইয়াক জীয়াই ৰাখিব লাগিব। তাৰ এই অদম্য কামনা আৰু উৎসাহ আগত ৰাখি ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যাতে এই ভাওনা আজি সফল সমাপ্তি হয় আৰু অনাগত দিনত আমি আৰু আড়ম্বৰপূৰ্ণভাৱে এই নামঘৰৰ বাকৰিতেই আমি অংকীয়া ভাওনাৰ এক উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হওঁ। মই পুনৰবাৰ আমাক এই অনুষ্ঠানলৈ মাতি আনি দুআষাৰ ক'ব দিয়াৰ বাবে সুধীবৃন্দৰ ওচৰত আমি চিৰঋণী হৈ থাকিম আৰু ইয়াক আমি এক উন্নত পৰ্যায়লৈ নিয়াৰ বাবে যিখিনি আমি চেষ্টা কৰিব লাগে সেইখিনি আমি অব্যাহত ৰাখিম। জয় গুৰু শংকৰ। ধন্যবাদ। আমি পুনৰাই তেখেতসকলক ধন্যবাদ জনাইছোঁ। এইখিনিতে আমাৰ আজিৰ অনুষ্ঠান সামৰণি মাৰিব ওলাইছোঁ যদিও এটি আৰু সৰু সম্বৰ্ধনা অনুষ্ঠান। আমি আমাৰ এই নামঘৰৰ মূল উদ্যোক্তা, ধৰক আজি আমি সপ্তদশ বৰ্ষত যিহেতু ভৰি দিছোঁ, এই ভৰি দিয়াৰ মূলতে আমাৰ যিজন ব্যক্তি ৰঞ্জিত হাজৰিকাদেৱ, তেখেত বহুত ব্যস্ত, এতিয়া ইয়াতে নাথাকে। সুদূৰ কাৰ্বি আংলিঙৰ পৰা তেখেত আহিছে, তেখেতৰ এতিয়া বৰ্তমান তাতেই তেখেতৰ কৰ্তব্য আৰু তেখেতক আমি এই চেগতে আমাৰ অলপ মৰম যাচিব খুজিছোঁ আৰু তেখেতক এখন গামোচা পিন্ধাব আমাৰ লোহিত হাজৰিকাদেৱে। ধন্যবাদ। পুনৰাই আমি আমাৰ আজিৰ অতিথি দুগৰাকীক আমি ধন্যবাদ জনালোঁ। তেখেতসকলৰ খন্তেকীয়া বক্তব্যত যথেষ্ট বহুমূলীয়া কথা আমাক ক'লে, তাৰ বাবে আমি সঁচাই তেখেতসকলৰ ওচৰত সদায় ঋণী হৈ থাকিম।
আৰু এইখিনি কৈ আজি এই অনুষ্ঠানৰ সামৰণি মাৰিলোঁ। পুনৰ আমি আজিৰ মূল নাট সীতা হৰণ বালিবধলৈ আমি আগবাঢ়ি গৈছোঁ। ধন্যবাদ।